আজিৰ ভিডিঅ'টোত আপোনাক জনোৱা হ'ব ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে কি মেছেজ দিছে তথা ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে কি বাৰ্তা প্ৰেৰণ কৰিছে। যি ব্যক্তিয়ে ভগৱান শ্ৰীকৃষ্ণই কোৱা এই উপদেশবোৰ মানি জীৱনৰ পথত আগবাঢ়িব, তেওঁৰ জীৱনৰ সকলোবোৰ দুখ কষ্ট, অশান্তি, সমস্যা দূৰ হোৱাটো নিশ্চিত। তেওঁৰ জীৱন সুখ শান্তিৰে ভৰি পৰিব। আমাৰ প্ৰত্যেকৰে জীৱনত নানা ধৰণৰ সমস্যা থাকে। বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত হয় আমাৰ জীৱন। কিন্তু সেই সমস্যাবোৰ সমাধান কৰাৰ বাবে ভাল উপদেশ দিয়া মানুহ আপুনি কেতিয়াও আপোনাৰ ওচৰত নাপাব। আপোনাক সঠিক পথ দেখুওৱা মানুহ কোনো নাই। আপুনি যদি কাৰোবাক আপোনাৰ সমস্যাবোৰৰ বিষয়ে কয়, তেওঁ আপোনাক সমস্যাবোৰৰ সমাধান দিয়াৰ সলনি আপোনাক ঠাট্টাহে কৰিব, উপলুঙা কৰিব। সেয়েহে এনেকুৱা পৰিস্থিতিত যদি আমি নিজকে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত সমৰ্পণ কৰি দিওঁ, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই আমাক সঠিক পথ নিশ্চয় দেখুৱাই দিব। কাৰণ যি ব্যক্তিৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ কৃপাদৃষ্টি থাকিব, সেই ব্যক্তিৰ জীৱনত কেতিয়াও দুখ কষ্ট অশান্তিয়ে ঠাই নাপায়। তেওঁৰ জীৱন সুখ শান্তিৰে ভৰি পৰিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় শ্ৰীকৃষ্ণ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে এই বাৰ্তাটো প্ৰেৰণ কৰিছে। এইটো আপুনি গ্ৰহণ কৰি ল'ব। আপুনি যদি আপোনাৰ জীৱনটো সুখ শান্তিৰে কটাব বিচাৰে, তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে কি বাৰ্তা লৈ আহিছে তথা ভগৱান শ্ৰীকৃষ্ণই আপোনাক কি ক'ব বিচাৰিছে, এইখিনি কথা জানিবলৈ হ'লে আপুনি এটা কাম কৰিব লাগিব। আপোনাৰ মোবাইলৰ স্ক্ৰীণত 3টা সংখ্যা দিয়া হৈছে তথা 3টা নাম্বাৰ দিয়া হৈছে। এই নাম্বাৰ 3টাৰ ভিতৰত যিকোনো এটা নাম্বাৰ আপুনি চিলেক্ট কৰিব লাগিব, অৰ্থাৎ বাছনি কৰিব লাগিব। ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ যিকোনো এটা নাম্বাৰ বাছনি কৰি ল'ব। আপোনাৰ হাতৰ আঙুলিৰে স্পৰ্শ কৰি নাম্বাৰটো চিলেক্ট কৰি ল'ব। নাম্বাৰটো চিলেক্ট কৰাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই আপোনাক কি উপদেশ দিছে, এই সকলোখিনি কথা জানিবলৈ পাব। এতিয়ালৈ চাগে আপুনি নিজৰ বাবে এটা নাম্বাৰ চিলেক্ট কৰি লৈছে। যিসকলে 10 নম্বৰটো চিলেক্ট কৰিছে, তেওঁলোকক ভগৱান শ্ৰীকৃষ্ণই কৈছে, আপুনি ইমান চিন্তা কিয় কৰিছে? ইমান দুখ মনতে কঢ়িয়াই লৈ ফুৰিছে কিয়? কিছুমান সম্পৰ্কক সময়ৰ বাবে এৰি দিয়াই আপোনাৰ বাবে মংগল। সম্পৰ্কবোৰ আপুনি কেনেদৰে গ্ৰহণ কৰিব, সেয়া সময়ে এদিন আপোনাক জনাই দিব। এতিয়া কলিযুগ। এই পৃথিৱীৰ মনুষ্যই নিজৰ দুখতকৈ আনৰ সুখতে বেছি দুখী হয়। এই কলিযুগৰ মনুষ্যই নিজৰ সমস্যাৰ সমাধান বিচৰাতকৈও আনৰ সমস্যাবোৰ সমালোচনা কৰিয়ে বেছি সময় পাৰ কৰে। ভাল মানুহ হওক, জীৱনত নিজকে এজন ভাল মানুহ হিচাপে গঢ়ি তোলাটো বহুত প্ৰয়োজনীয়। কিন্তু সকলোৰে সন্মুখত নিজকে ভাল বুলি প্ৰমাণ কৰাৰ চেষ্টা নকৰিব। কাৰণ যি ব্যক্তি আপোনাৰ আপোন, যিয়ে আপোনাক বুজি পাব, তেওঁক প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু সকলো সময়তে যাক প্ৰমাণ দিব লগা হয়, তেওঁ কেতিয়াও আপোনাৰ আপোন হ'ব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণই আকৌ কৈছে যে মূৰ্খৰ সৈতে তৰ্ক কৰা ব্যক্তি কেতিয়াও বুদ্ধিমান নহয়। তাতকৈ মূৰ্খবোৰৰ কথাত গুৰুত্ব দিয়াতকৈ নিজৰ ওপৰত গুৰুত্ব দিয়াটোৱে বুদ্ধিমানৰ কাম। এই কলিযুগত মানুহে আপোনাৰ খবৰ তেতিয়াহে ৰাখিব যেতিয়া আপোনাক তেওঁলোকৰ প্ৰয়োজন হ'ব। প্ৰয়োজন নাথাকিলে আপোনাৰ কোনেও খবৰ নলয়, আপোনাক কোনেও গুৰুত্ব নিদিয়ে। আচলতে এই সংসাৰত আপোনাক আপোন মানুহ সকলোৱেই প্ৰতাৰণা কৰে। সুখী হ'বলৈ বিচাৰে যদি নিজকে নিজে সুখী কৰিবলৈ চেষ্টা কৰক, নহ'লে দুখ আপোনাৰ অভ্যাসত পৰিণত হৈ যাব। এই সংসাৰত যিয়ে আপোনাৰ দুখ কষ্টক একো মূল্য নিদিয়ে, তেওঁলোকৰ পৰা আপুনি বেলেগ কিবা আশা কৰাটো আপোনাৰ ভুলেই হ'ব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, মই আপোনাৰ
লগত সদায় আছোঁ। আপুনি কেৱল মোৰ নাম লওক, মোৰ ওপৰত বিশ্বাস ৰাখক। মই সদায় আপোনাক সহায় কৰিবলৈ প্ৰস্তুত হৈ আছোঁ। এতিয়া আহিছোঁ ভগৱান শ্ৰীকৃষ্ণই আগবঢ়োৱা দ্বিতীয় উপদেশটোলৈ। যিসকল লোকে 30 নম্বৰটো চিলেক্ট কৰিছে, তেওঁলোকক ভগৱান শ্ৰীকৃষ্ণই কৈছে, মানুহে আপোনাক তেতিয়াই সমালোচনা কৰে, তেতিয়াই মানুহে আপোনাক বদনাম কৰে, যেতিয়া আপোনাতকৈ তেওঁলোক আগবাঢ়ি যাব নোৱাৰে, যেতিয়া আপোনাৰ দৰে তেওঁলোকে কিবা এটা কৰিব নোৱাৰে, নাইবা আপোনাতকৈ ওপৰত তেওঁলোকে উঠিবলৈ চেষ্টা কৰিও যেতিয়া তেওঁলোক বিফল হয়, তেতিয়াই আপোনাক তেওঁলোকে বদনাম কৰিব। এই সংসাৰত সকলোৱে চেহেৰা চাই ওচৰলৈ আহিব বিচাৰিব, কিন্তু হৃদয়ত সেইজনকে ঠাই দিব যিয়ে আপোনাৰ একো নাই বুলি জানিও আপোনাৰ ওচৰলৈ আগবাঢ়ি আহিব। আজিৰ পৃথিৱীত প্ৰয়োজনতকৈ অধিক ভাল হোৱাটোও বেয়া। জীৱনত কেতিয়াও সেইজন ব্যক্তিক সন্দেহৰ চকুৰে নাচাব যিয়ে আপোনাক লৈ বহুত চিন্তা কৰে, আপোনাৰ ভাল হোৱাটো কামনা কৰে। অৰ্থাৎ আপোনাৰ যদি কোনোবা শুভাকাংক্ষী আছে, তেওঁক কেতিয়াও হেৰুৱাই নেপেলাব। অতীতক লৈ নাকান্দিব, সেই অতীত কেতিয়াবাই দূৰ হৈ গৈছে। ভৱিষ্যতৰ কথাও বেছিকৈ চিন্তা নকৰিব, কাৰণ সেই ভৱিষ্যত এতিয়াও অহাই নাই। সেইবাবে বৰ্তমানৰ সৈতে জীয়াই থাকিবলৈ শিকক। মোৰ ওপৰত বিশ্বাস ৰাখক। সকলোতকৈ সুন্দৰ ভৱিষ্যত আপুনি লাভ কৰিব আৰু মোক সদায় স্মৰণ কৰিব, কাৰণ ময়ে আপোনাক আপোনাৰ ভৱিষ্যতৰ দিশে আগুৱাই লৈ যাম। এতিয়া আহক জানি লওঁ ভগৱান শ্ৰীকৃষ্ণৰ যিসকল ভক্তই 20 নম্বৰটো চিলেক্ট কৰিছে, তেওঁলোকৰ বাবে ভগৱান শ্ৰীকৃষ্ণই কি উপদেশ দিব বিচাৰিছে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, এই জীৱনত আপোনাক যিয়ে সন্মান কৰে, আপুনিও তেওঁকে সন্মান কৰিব। ধন টকা পইচা গাড়ী ঘৰ থাকিলে বুলিয়ে অযোগ্যজনক সন্মান কৰাটো কাপুৰুষৰ লক্ষণ। সন্মান সেইজনক দিয়ক যি সন্মান পোৱাৰ যোগ্য। উচ্চ নীচ বিচাৰ নকৰিব। কাৰো ওচৰত প্ৰয়োজনতকৈ সৰু হৈ কথা নক'ব। নিজৰ আত্মসন্মানৰ কথা ভাবিব। এই পৃথিৱীত আত্মসন্মানতকৈ মূল্যৱান একোৱেই নাই। যদি কোনোবাই আপোনাৰ আত্মসন্মানত এবাৰ হ'লেও আঘাত কৰে, তেনেহ'লে তেওঁক সদায় মনত ৰাখিব আৰু সেইজন ব্যক্তিৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা কৰিব, কাৰণ তেওঁ বাৰে বাৰে আপোনাৰ আত্মসন্মানত আঘাত কৰিবলৈ চেষ্টা কৰিব। যেতিয়া লাহে লাহে আপোনাৰ বয়স বাঢ়ি গৈ থাকিব, তেতিয়া আপুনি বুজিব পাৰিব যে আচলতে আপুনি সেই সকলোকে বেছি প্ৰাধান্য দিলে যাৰ আপোনাৰ জীৱনত কোনো অৰিহণা নাই। ভগৱান শ্ৰীকৃষ্ণই আগবঢ়োৱা এই 3টা উপদেশ আপুনি শুনিলে। এই উপদেশখিনি যদি জীৱনত আপুনি মানি চলে, তেনেহ'লে আপোনাৰ জীৱনৰ লক্ষ্যত ই বহুত পৰিমাণে সহায় কৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।